প্ৰথমতে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ আৰু দ্বিতীয়তে আমাৰ মহান গুৰুজনা আৰু গুৰু মানে সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ। মোৰ ছোৱালীজনী বিষয়ে মই সাক্ষ্য দিবলৈ লৈছোঁ। বহুতকেইটাই সাক্ষ্য আছে, হয়তো সময় অভাৱত হয়তো গোটেইখিনি দিব নোৱাৰিম। মোৰ ছোৱালীজনী 5 বছৰ ধৰি ব্লিডিং হৈ আছিলে। তাই সেই ৰোগৰ পৰা ঈশ্বৰে সুস্থ কৰিলে আৰু লগতে তাই পঢ়াৰ ক্ষেত্ৰত যিখিনি মই ঈশ্বৰৰ ওচৰত সংকল্প কৰিছিলোঁ, প্ৰভু তুমি যাতে মোৰ ছোৱালীজনীক তোমাৰ এই ঈশ্বৰ গৃহত মই গৌৰৱ প্ৰশংসা কৰিব পৰাকৈ তুমি তাইক সুন্দৰকৈ ফলৱৰ্তী কৰি তুলিবৰ কাৰণে মই প্ৰাৰ্থনা কৰিছিলোঁ আৰু ঈশ্বৰে সেইদৰে শুনিলে। তাই সন্দিকৈ মহাবিদ্যালয়ৰ পৰা গ্ৰেজুৱেশ্যন প্ৰথম তাই ডিপাৰ্টমেণ্টত প্ৰথম হ'ল। তাৰপিছত তাই কটন বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাত উত্তীৰ্ণ হ'ল আৰু এতিয়া তাই এই 24 যি নেট পৰীক্ষা দিছিলে, ঈশ্বৰে সেই কথাও শুনিলে। মই যেনেদৰে বিচাৰিছিলোঁ প্ৰভু সেইদৰে তাই এছিষ্টেণ্ট প্ৰফেচৰ আৰু PhD কৰিবলৈ তাই ঈশ্বৰে আশীৰ্বাদ কৰিলে। সেয়েহে মই আজি সাক্ষ্যটি দিবলৈ পাই ঈশ্বৰৰ ওচৰত ধন্যবাদ জনাইছোঁ আৰু যাতে আগন্তুক দিনটো তাই সুন্দৰকৈ চলাই নিয়ে আৰু ঈশ্বৰৰ ওচৰত মই কোটি কোটিবাৰ ধন্যবাদ আৰু মহান গুৰুজনালৈ মোৰ সেৱা মই শ্ৰদ্ধাৰে দিবলৈ দিছোঁ। ইমানতে মোৰ সাক্ষ্য সামৰণি কৰিলোঁ। প্ৰেইজ দ্য লৰ্ড।